মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ বৰ্ষাপাৰা ষ্টেডিয়ামৰ ওচৰত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টি আৰু মধ্য গুৱাহাটী সমষ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু এই মুহূৰ্তত আমাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে জন আশীৰ্বাদ যাত্ৰা আৰু আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰী মহোদয় কি ক'ব বিচাৰিব ৰাইজৰ উৎসাহ বিজয় গুপ্তা আৰু মই একেলগে প্ৰচাৰ কৰিছোঁ এইবাৰ নিৰ্বাচনত বিজয় গুপ্তা ৭০-৭৫ হাজাৰ লিড লৈ জিকিব কি ক'ব হাজাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই স্বতঃস্ফূৰ্ত নিজে ওলাই আহিছে আমি কাকো মাতিবলগীয়া হোৱাই নাই যোৰহাট সমষ্টিটোক লৈ কি ক'ব বিচাৰোঁ যোৰহাট সমষ্টিটো ভাল হ'ব চব সমষ্টিয়ে জিকিম আমি এতিয়া কিমানমান আসন লাভ কৰিব এবাৰ ৯০ পাৰ হ'ব ১০০ পাৰ হ'লেও ১০০ পালেও আচৰিত নহয় এয়া আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ কেমেৰা সতীৰ্থ বিশ্ব আছে বিশ্বৰ পৰিৱেশটো দেখুৱাব এক প্ৰকাৰ হাজাৰ লোক ওলাই আহিছে জন আশীৰ্বাদ যাত্ৰাত আৰু কাষত আছে বিজয় গুপ্তা আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম আমি কিছু কথা কি ক'ব বিচাৰিব কি প্ৰতিশ্ৰুতি থাকিব আপোনাৰ এই আপাৰ জনসম্বন্ধ দেখাৰ পিছত আমি আৱেগিক হৈছোঁ আৰু আমাৰ এই অনুভূতি কৈ আছে যে সংগম স্থলী মাননীয় হেমন্ত বিশ্ব শৰ্মা ইফালে আৰু আমাৰ এইফালে চেণ্ট্ৰেল গুৱাহাটী এই সংগমত ইমান অপাৰ জনসম্বন্ধৰ এইটো তীৰ্থস্থল হৈ গ'ল আৰু এই তীৰ্থস্থলত আমাৰ ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব আৰু আমি উন্নত অসমৰ বিকাশ উন্নয়ন আমাৰ যিটো গতি আছে এইটো অগ্ৰগামী হ'ব কি প্ৰতিশ্ৰুতি আচলতে পালন প্ৰতিশ্ৰুতি আমি ৰাইজৰ লগত আছোঁ ৰাইজ আৰু আমাৰ লগত আছে ৰাইজৰ যি সমস্যা এতিয়ালৈকে হোৱা নাই তৃতীয়বাৰ চৰকাৰত আমি 3 গুণ স্পীড কাম কৰিব গৈ আছোঁ ধন্যবাদ আছিল মধ্য গুৱাহাটীৰ প্ৰাৰ্থী বিজয় গুপ্তা আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ এক প্ৰকাৰ হাজাৰ লোক আহিছে আৰু আমি পৰিৱেশটো দেখুৱাই গৈছোঁ এয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰেলী ধিৰেণপাৰা বৰ্ষাপাৰাৰ পৰা ধিৰেণপাৰালৈ প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্য ৰোড শ্ব' কৰিছে আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ৰেলী আৰু জালুকবাৰী সমষ্টি আৰু মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী দুয়োগৰাকী প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু এয়া আমি পৰিৱেশটো দেখুৱাই গৈছোঁ DY 365 সকলক